18খন গাঁৱৰ ৰাইজে পাতিছে দিবাকৰ জানমণিৰ বিয়া। যিখন বিয়াই দৃষ্টি কাঢ়িছে সকলোৰে। দৰা ঘৰৰ পৰা কইনাৰ ঘৰলৈ সকলোতে সীমাহীন ব্যস্ততা। বিবাহস্থলীত পাৰ ভঙা উলাহৰ পৰিৱেশ। ৰাইজৰ বাবে আপ্যায়নৰ ব্যৱস্থাও। জোৰোণ পানী তোলা, দৰাক গা ধুওৱা, আয়তীৰ বিয়ানাম, পুৰোহিতৰ বৈদিক মন্ত্ৰোচ্চাৰণ সকলো ৰীতি নীতিৰে সম্পন্ন হৈছে এখন বিশেষ বিয়া। গীত গোৱাই গাইছে, নচাই নাচিছে। কোনো ক্ৰুটি নৰখাকৈ ধুমধামেৰে সম্পন্ন হৈছে বিয়াখন। কইনাৰ লগত দি পঠাবলৈ সাজু কৰা হৈছে ফাৰ্নিচাৰৰ লগতে অন্যান্য সামগ্ৰী। পিছে দৰা কইনা মানে দিবাকৰ জানমণি কোন জানিবলৈ নিশ্চয় মন গৈছে আপোনাৰ। চিপাঝাৰৰ পথাৰত নাই পানী, হাহাকাৰ অৱস্থাত কৃষক। উপায়হীন কৃষকে লোকাচাৰ লোকবিশ্বাসক সৰুকত কৰি চিপাঝাৰৰ নাপ্তাপাৰাত নিশা পাতিলে ভেকুলীৰ বিয়া। দীৰ্ঘদিন ধৰি হোৱা নাই বৰষুণ, ফলত অঞ্চলটোৰ পথাৰসমূহত মেলিছে চিৰাল ফাট। জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাবে কেৱল বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিয়েই বৃহত্তৰ নাপ্তাপাৰা অঞ্চলৰ কৃষকে সম্পাদন কৰি আহিছে কৃষিকাৰ্য, যাৰ বাবে এই ভৰ বাৰিষাত শালি ধানৰ খেতিডৰা সম্পাদন কৰিব নোৱাৰি বিপৰ্যয়ৰ সন্মুখীন হয় অঞ্চলটোৰ শ শ কৃষক পৰিয়াল। উপায়হীন কৃষকে এজাক বৰষুণৰ বাবে লোকাচাৰ লোকবিশ্বাসক সৰুগত কৰি পাতিলে ভেকুলীৰ বিয়া। ভেকুলীৰ বিয়া লোকবিশ্বাস যে শাওণ আৰু ভাদ মাহত যদি বৰষুণ নহয় তেতিয়াহ'লে এই ভেকুলীৰ বিয়া আৰু ঢেঁকী চোৰ কৰিলে, কৰি খেলা পাতিলে বৰষুণ হয় বুলি এটা লোকবিশ্বাস আছে। গতিকে আমি এতিয়া বৰ্তমান শাওণৰ মাহ পৰিছে, বৰষুণ হোৱা নাই, পথাৰত খেতি কৰিবলৈ পৰা নাই। গতিকে আমি 2-3খন ৰাইজে লগ হৈ এই লোকবিশ্বাস মতে আমি এই ভেকুলী বিয়া অনুষ্ঠিত কৰিছোঁ আৰু ৰাইজৰ সহায় সহযোগত এই ব্যয়বহুল এই ধৰ্মীয় উৎসৱ বুলিয়ে মই কৈছোঁ, এই উৎসৱটি অনুষ্ঠিত হৈছে। মাংগলিক তথা বিধি ব্যৱস্থাৰে অনুষ্ঠিত এই বিয়াখনত অংশগ্ৰহণ কৰিলে শতাধিক ৰাইজে। মংগলদৈৰ পৰা দেৱব্ৰত গোস্বামীৰ ৰিপৰ্ট, নেশ্যন এনি।